নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰ আপোনালোকক মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে বিহু ভালে কুশলে গ'ল। ইতিমধ্যে আজি বহাগৰ 20 তাৰিখ হয়, মানে দিনটো গ'লগৈ। আজি আপোনালোকক দেখাম আমাৰ পৰম্পৰা লোকবিশ্বাস, আমাৰ যিটো শলিতা লগোৱা বুলি কয়, ভিতৰ প্ৰক্ৰিয়া বুলি কয়। মই শব্দটো মানে কিবা এটা ভুলকৈ ক'বও পাৰোঁ কিজানি। আমি শলিতা লগোৱা কওঁ, বছৰেকীয়া বুলিও কওঁ। হাঁহ, মাছ, পচলা ভাজি, উখোৱা চাউলৰ ভাত। চাওক, এয়া ককাহঁতে আৰম্ভণি কৰিছে পুৱাতে। এতিয়া সময় 7:30মান হৈছে আৰু পুৱা বেলাই এয়া বুট তিয়াই থৈছে। পচলা দেখিছে, 3 বিধ পচলা। তাৰপৰা এয়া সকলো কলপাতত ৰেডি কৰিছে। চব্জি কাটি আছে, মানে পাচলি কাটি আছে। হাঁহ, কোমোৰা, আলু, তাৰপৰা পচলা, মাছৰ মাথা, বুট, তাৰপাছতে আপোনাৰ মাছ, বিলাহী, ধনিয়া, মাটি দালি, মচুৰ দাইল, মিক্স দালি তেনেকৈ দি বনাইছে। জাতিলাও দি হাঁহ কোমোৰা, হাঁহে কোমোৰাই বুলি কয়। ইয়াক খোৱা চাউল বাচিছে। একদম সুন্দৰ আমাৰ এটা গাঁৱৰ পৰিৱেশ। গাঁও নহয় আচলতে, আমাৰ আমগুৰি 5 নং ৱাৰ্ড টাউনৰ। ইতিমধ্যে সেৱা কৰিছে দেখিছে। ঈশ্বৰৰ নামত এয়া এটি হাঁহ মানে হাঁহটো অৰ্পণ কৰিছে। আচলতে সকলোৱে মানে খায়। এইটো জীৱ হত্যা মহাপাপ বুলি ক'লেও কিন্তু এইটো আমাৰ এটা পৰম্পৰা, লোকবিশ্বাস। শলিতা লগোৱা এটা আমাৰ যিটো পৰম্পৰা হয়, ইয়াত যথেষ্টখিনি মানে বিশ্বাস আছে। আমাৰ গাঁৱৰ সমাজৰ বুলি নহয়, বহুতসকলে টাউনত থাকিলেও, নগৰত থাকিলেও, চহৰত থাকিলেও এই নিয়ম ভাগি কৰে। ইতিমধ্যে আমিও চহৰত আছোঁ যদিও আমাৰ এইটো পৰম্পৰা আমি এৰি দিব নোৱাৰোঁ। হাঁহ এটা ভগৱানৰ ওচৰত অৰ্পণ কৰি মানে ৰান্ধিব। তাৰপৰা সাজৰ লগত দিব। ইতিমধ্যে হাতীখুজীয়া বাতি বা বৰ বাতিত সাজ অৰ্পণ কৰি থোৱা আছে। আপোনালোকক দেখাম মই লাহে লাহে ভিডিঅ'টো বনাই গৈছোঁ। ইতিমধ্যে এয়া মাছ ফ্ৰাই কৰি আছে। দালিটো ইতিমধ্যে হ'ল। ময়ো লাল চাহ একাপ খাই লৈছোঁ। সকলো ৰেডি কৰিছে। এয়া হাঁহ দেখিছে, হাঁহ কাটি হৈ গ'ল। এয়া দেখিছে এগছি বন্তি আগবঢ়াই থোৱা হৈছে ঈশ্বৰৰ নামত। এইটো সকলো এটা নিয়ম হয়। যেতিয়া ৰান্ধনীশাল বা ভোজ বনোৱা হয়, গৃহস্থীজনে এটি তামোল পাণৰ অৰিহণাৰ সৈতে আগবঢ়াই দিয়া হয়। আগবঢ়াই দিলেতো ঈশ্বৰৰ নামত অৰ্পণ কৰা হয়, নেদেখাজনৰ নামত। আচলতে অন্নমুঠি যেতিয়া মানে ৰন্ধন প্ৰকৰণ কৰা হয়, ৰন্ধা হয়, তাত বহুত কিছুমান নিয়ম আছে। আজিকালি জুই ঠাইত আমাৰ টাউনৰ বাবে, চহৰৰ বাবে মানে খৰি বহুত অভাৱ হয়, সেইবাবে গেছত ব্যৱহাৰ কৰা হৈছে। ককাই কলপাত কাটিছে। কলপাত কটা ছিষ্টেম দেখিছে, পদ্ধতিটো দেখিছে কেনেকৈ কাটিছে। কলপাতটো ঠাৰিটো দীঘলে দীঘলে এৰুৱাই লৈছে আৰু ভূটাকে এখিলা এখিলা মানে ভাজি খাবৰ কাৰণে, সাজৰ লগত ভাজি খাবৰ কাৰণে ইমান সুন্দৰকৈ কাটিছে। সঁচাকৈ আমাৰ পৰম্পৰা, আমাৰ অসমীয়া, আমাৰ যি ভকতসকলৰ যিটো নিয়ম নীতি আছে, সেইটো আচলতে চাইণ্টিফিক, মানে বৈজ্ঞানিকসন্মতো এটা মানে তাত অৰিহণা আছে বুলি ক'ব লাগিব। মানে বৈজ্ঞানিকসকলেও এইটো মানে যে অসমীয়া যিটো পৰম্পৰা, শংকৰদেৱৰ পৰা আদি কৰি যিসকল নীতি নিয়ম আছে, সকলোখিনি বৈজ্ঞানিক দৃষ্টিভংগী, বৈজ্ঞানিকসন্মত হয়। হাঁহ আৰু কোমোৰাই উতলি আছে, বকবকাই আছে। খাবলৈ কিছু ভালেই হয় আৰু ভকতসকলে বনোৱা, বিশেষকৈ শলিতাৰ লগত মাছেই হওক বা সাজেই হওক, বহুত ভাল হয়। এতিয়া মই দেখাম আপোনালোকক। এয়া বুট তিয়াই থৈছে, বহুত সুন্দৰকৈ তিয়াই থোৱা আছে। এয়া দেখিছে কলপাতে ঢাকি থোৱা আছে। ইতিমধ্যে মাছ হৈ গৈছে, মাছৰ পাচলি হৈ গ'ল, মাছৰ আঞ্জা। চাহ কাপ মই মুখতে লৈয়ে আছোঁ বাৰু দেই। এই গছি বন্তি দেখিছে, ডাঙৰ বন্তি আগবঢ়াই থোৱা হৈছে। তাৰপাছত ইয়াতে এটা হাতীখুজীয়া বাতি আছে, আমাৰ বানবাতি বুলি কয়। মানে খুৰাজনে দেখাই, এইটো চক, এইটোত সাজ অৰ্পণ কৰা হৈছে। পূৰা হালধীয়া চকচকীয়া, এইটো দালি হৈ গ'ল। কি ধুনীয়া মানে সাজৰ কথাটো কৈছে। আপোনালোকে বাতিটো ইতিমধ্যে দেখিলে, যিটো বাতি হাতীখুজীয়া বুলি কয়, আমি কিতাপত পাইছোঁ। এইটো একদম ডাঙৰ বানবাতি হয়, কাঁহৰ বাতি। এইটো মানে আমাৰ অতীতৰ পৰম্পৰা হয়। আমাৰ অসমীয়া, সঁচাকৈ অসমীয়া হিচাপে আমি জন্ম ধৰি, অসমীয়া সমাজত জন্ম লোৱাৰ বাবে, অসমীয়া গৃহত জন্ম লোৱাৰ বাবে আমি বহুত আনন্দিত। কাৰণ আমাৰ অসমীয়া লোকাচাৰেই হওক বা আমাৰ যিবোৰ ৰীতি নীতি পৰম্পৰা, ভাৰতবৰ্ষৰ লগতে মানে পৃথিৱীৰ কোনো দেশৰ লগতে নিমিলে। আমাৰ এক সুকীয়া পৰিচয় আছে, আমাৰ অসমীয়া একদম মানে সুকীয়া পৰিচয় আছে। তেওঁলোকে বুজাই গৈছে আৰু সেই কথাখিনি মই আপোনালোকৰ আগত কৈছোঁ। হওঁ সকলোলৈকৈ বিশেষকৈ শেহতীয়া ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো ভালে কুশলে যাওক। মই ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনে পালে জনাব। শলিতা কাৰ ঘৰত লগাই বাৰু মোক জনাবচোন। উখোৱা চাউলৰ ভাত দেখিছে ন, উখোৱা চাউল, এইটো কণা চাউল বুলি তাত আছে, ক'লা এই সান্দহগুড়ি জানেই। সান্দহগুড়িটো আচলতে লাডু কৰি, পিঠাগুড়ি লাডু কৰিও দিয়ে আৰু সাজৰ ভাজিটো দি দিয়ে। মানে এইটো মানে এটা নিয়ম হয়। কোমোৰা ৰেডি, মানে এয়া সকলো ৰেডি হ'ল। পচলা ৰেডি আছে, চালাড। ইতিমধ্যে ককাহঁত বহিলে।
এয়া বন্তি জ্বলাই লৈছে, ককাহঁত বহি আগবঢ়াইছে আৰু মই মনে মনে ভিডিঅ' কৰিছোঁ, মোক ভিডিঅ' কৰিবলৈ নিদিয়ে। ইয়াতো বহুত আধ্যাত্মিকতা আছে, বহুত মানে লোকবিশ্বাস আছে, ভয় আছে। সেইবাবে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, বেয়া নাপাব। ইতিমধ্যে অকণমান ময়ো ধৰিছোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আশীৰ্বাদ কৰিব আগন্তুক দিনবোৰ যেন ভালে কুশলে যায় সকলোৱে। আপোনালোকে ভিডিঅ' চাব, ধন্যবাদ। No.